শিৱসাগৰৰ ঐতিহাসিক দুবৰণী আলি পুনৰ নিৰ্মাণ তথা পুনৰ পকীকৰণৰ বাবে RIDF আঁচনিৰ অধীনত প্ৰায় 7,20,00,000 টকা আমন্ত্ৰণ দিয়া হৈছিল। কিন্তু অতি পৰিতাপৰ বিষয় যে এই প্ৰায় 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো পকীকৰণ কৰা হৈছে যদিও এই পকীকৰণ চূড়ান্ত বিসংগতিপূৰ্ণভাৱে পকীকৰণ কৰা বুলি ইয়াৰ স্থানীয় ৰাইজে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। অতি নিম্নমানৰ কাম হোৱা বুলি অভিযোগ উত্থাপন কৰিছে ইয়াৰ স্থানীয় ৰাইজে। এইবিলাক আচলতে কাৰ্পেটিং কৰিছিলে। এই কাৰ্পেটিংসমূহ কৰাৰ সময়ত যি ধৰণে ইয়াত পৰিষ্কাৰ কৰি ল'ব লাগিছিলে, ধূলি আঁতৰাই ল'ব লাগিছিলে, যি ধৰণে ইয়াত ৰুলাৰ চলাব লাগিছিলে, তেনেধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। আৰু মই এই সন্দৰ্ভত সবিশেষ ভাষ্য ল'ম। ইয়াৰ স্থানীয় বিশ্ব ভূঞা আছে। দাদা অকণমান এইফালে আহিব। ইয়াত মই পুনৰ জনাইছোঁ RIDF আঁচনিৰ অধীনত এই পথ পকীকৰণৰ বাবে আহিছিলে পুঁজি। এতিয়া কাম কেনেকুৱা হৈছে? কাম আপোনালোকৰ চকুৰ আগত জলদল পটপট কাম অতি নিম্ন মানদণ্ডৰ হৈছে। আৰু ৰাস্তাটো নিৰ্মাণ কৰা আৰম্ভণি অৱস্থাৰ পৰা আমি বাৰংবাৰ বিভাগীয় অভিযন্তাক আমি সকীয়াই আছিলোঁ। আৰু বিভাগীয় অভিযন্তাৰ যেতিয়া কাণ সাৰ পোৱা নাছিলোঁ, আমি তেতিয়া জিলা উপায়ুক্ত মহোদয়ক লিখিত আকাৰে আমাৰ ইয়াৰ স্থানীয় যুৱ সমাজে এখন আবেদন দিলে যে ৰাস্তাটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কেইটামান অসুবিধা আছে। প্ৰথম কথা হৈছে ৰাস্তাটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত তেওঁলোকে যিসমূহ সামগ্ৰী ব্যৱহাৰ কৰিছে সেই সামগ্ৰীসমূহ অতিশয় নিম্ন মানদণ্ডৰ। তেওঁলোকে যিটো মেটেল ইয়াত ব্যৱহাৰ কৰিছে, তেওঁলোকে প্ৰকাণ্ড প্ৰকাণ্ড বোল্ডাৰ আৰু বালি ঠাইত মাটি মিক্স মেটেল ইয়াত ব্যৱহাৰ কৰিছে। দ্বিতীয়তে ৰাস্তাটো বহল কৰিব লাগিছিলে 5.5। এতিয়া আপোনালোকৰ মুখৰ আগত আমি টেপ লৈ জুখিছোঁ, ক'ৰবাত যদি 4 মিটাৰ ওলাইছে আৰু ক'ৰবাত যদি 5 মিটাৰ ওলাইছে, সম্পূৰ্ণ 5.5 ক'তো হোৱা নাই। আৰু দ্বিতীয়তে ৰাস্তাটো বহল কৰিবৰ কাৰণে ইয়াত কেইটামান অসুবিধা হৈছে। সেইকেইটা হৈছে ইয়াত সন্মুখত এটা প্ৰকাণ্ড গৰাখহনি আছে, যিটো কাৰণে সেইডোখৰত ৰাস্তা বহল নহয়। তাৰ উপৰিঞ্চি ৰাস্তাটো কেইবা ঠাইতো লাইটৰ পোষ্ট আৰু বৃহৎ বৃহৎ গছ আছে। আজি ৰাস্তাটো যিটো স্তৰত বনাই গৈছে সেই মুহূৰ্তত যদি ৰাস্তাইদি মানুহ যায়, তেন্তে এতিয়া ডাঠ কুঁৱলীৰ দিনত গৈ পেলাই গছত বা লাইটৰ পোষ্টত মাৰি পেলাই মানুহৰ এটা ডাঙৰ দুৰ্ঘটনা হোৱাৰ আশংকা সম্পূৰ্ণ ঘনীভূত হৈছে। এই বিষয়বোৰ আমি জিলা উপায়ুক্ত মহোদয়ৰ জৰিয়তে বিভাগীয় অভিযন্তাক বাৰংবাৰ আমি আপত্তি দৰ্শাই আছোঁ, যদিও কোনেও গুৰুত্ব আৰোপ কৰা নাই। আজি আপোনালোকক আমি মাতি আনি দেখাইছোঁ যে ৰাস্তাৰ নিৰ্মাণৰ কাম কিটো গতিত হৈছে। কালি এইডোখৰ আমি যিডোখৰ ঠাইত আমি উপস্থিত আছোঁ, এইডোখৰত প্ৰায় 30 মিটাৰ ৰাস্তা তেওঁলোকে কোনো চাফ চিকুণ নকৰাকৈ, তলত WBM নকৰাকৈ তেওঁলোকে 30 মিটাৰ ৰাস্তা প্ৰায় লক্ষাধিক টকা ব্যয় সাপেক্ষে 30 মিটাৰ ৰাস্তা বনাই থৈ গুচি গ'ল। ইয়াত যেতিয়া ৰাস্তা নিৰ্মাণৰ কাম চলি আছে, ইয়াত স্থানীয় জনসাধাৰণে ইয়াত থকা কাৰ্যবাহী অভিযন্তাজনক এই বিষয়ে অভিযোগ উত্থাপন কৰিছিলে যে আপোনাৰ সন্মুখত ইয়াত WBM নকৰাকৈ কেনেকৈ ৰাস্তা নিৰ্মাণ কৰি থৈ গ'ল। তেতিয়া তেওঁৰ উক্তি হৈছে যে মোৰ চাকৰি কালৰ আটাইতকৈ সৰ্বস্ত উন্নত কাম এই ৰাস্তাটোত হৈছে আৰু আপোনাৰ চকুৰ আগত ৰাস্তাৰ উন্নয়নৰ কাম আপুনি দেখিছে। তেন্তে তেওঁৰ মানসিকতা কিমান উন্নয়ন সেই বিভাগীয় অভিযন্তাজনৰ ইয়াত প্ৰমাণ হৈছে। হয়, আচলতে এয়া জল পটপট হৈ পৰিছে। এয়া কাৰ্পেটিং কৰিছিলে এনেধৰণে। ইয়াত এইবিলাক ধূলি যিধৰণে আঁতৰাই ল'ব লাগিছিলে, ইয়াৰ আগৰ ইটা এইবিলাক ধূলি বালি যিধৰণে আঁতৰাই ল'ব, চাফ চিকুণ কৰি আঁতৰাই ল'ব লাগিছিলে, তেনে নকৰিলে। ইয়াত ৰুলাৰ পৰা নহ'ল আৰু অতি নিম্নমানৰ ইয়াত শিল ব্যৱহাৰ কৰিছে, মেটেল ব্যৱহাৰ কৰা হৈছে। ইতিমধ্যেই শিৱসাগৰ লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাক স্মাৰক পত্ৰ প্ৰদান কৰিছে ইয়াৰ সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীসকলে। আপোনালোকে স্মাৰক পত্ৰ দিছে? আমি কাৰ্যবাহী অভিযন্তা লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাক যোৱাকালি আমি এই ৰাস্তাটোৰ যি ব্যৱস্থা আমি দেখিলোঁ, তাৰপিছত আমি গম পালোঁ যে ৰাস্তাটো অতি নিম্ন মানদণ্ডৰ কাম হৈছে। আৰু আমি আজি তৎক্ষণাৎভাৱে আমি লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাগৰাকীক আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আৰু আমাৰ লোক নিৰ্মাণ বিভাগৰ বিষয়াগৰাকীলৈ এটা প্ৰশ্ন আছে যে যি সময়ত ৰাস্তা তেওঁলোকে নিৰ্মাণ কৰিছিলে, সেই সময়ত এজন বিভাগীয় অভিযন্তা, এজন বিভাগীয় মহৰী ইয়াত উপস্থিত থাকিব লাগে। আৰু যদি তেওঁলোক কালি সেইটো সময়ত উপস্থিত আছিলে, তেনেহ'লে WBM নকৰাকৈ বিভাগীয় অভিযন্তা মহৰী উপস্থিত থকা সময়ত WBM নকৰাকৈ কেনেদৰে আচলতে ঠিকাদাৰী কৰ্তৃপক্ষই 30 মিটাৰ ৰাস্তা তেওঁলোকে ব্লেক টেপিং কৰিবলৈ সক্ষম হ'ল। আৰু আমি ভাবিছোঁ যে অভিযন্তাগৰাকীৰ এই যিগৰাকী ঠিকাদাৰ, তন্ময় গোহাঁই নামৰ যিগৰাকী তথাকথিত আচলতে ঠিকাদাৰ, সেই ঠিকাদাৰগৰাকীৰ লগত অভিযন্তাগৰাকীৰ কিবা গোপন বুজাবুজি যে হয়তো বৃহৎ ধনৰ লেনদেন আছে, আৰু এই লেনদেনৰ কাৰণে তেওঁলোকে মৌন আচলতে চকুমুদা কলি বাহুত হৈছে। হয়, এনেধৰণে সংশ্লিষ্ট আচলতে যি অভিযন্তা ইয়াত বিষয় এই পথটো নিৰ্মাণৰ সময়ত নিৰীক্ষণ কৰাৰ যাৰ দায়িত্ব আছিলে লোক নিৰ্মাণ বিভাগৰ সংশ্লিষ্ট অভিযন্তাৰ বিৰুদ্ধেও অভিযোগ উত্থাপন হৈছে। আৰু অনাগত সময়ত লক্ষণীয় হ'ব এই ক্ষেত্ৰত ঊৰ্ধ্বতম কৰ্তৃপক্ষই কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।